যাওঁ চাৰ্কুল অফিচলৈ বা নাম উঠাবলৈ যাওঁ, তাতে লাটমণ্ডল বিশ্বৰাম বৰাই আমাক যথেষ্ট প্ৰতাৰণা কৰে, কয় সেইখিনি মাটিত নোসোমাব। গভৰ্ণমেণ্ট গাঁওবুঢ়া গৈছিলে, এই বাইদেউসকলো গৈছিলে, তেওঁলোককো এই বিষয়ে নোসোমাব বুলি কয়। তাৰপিছতে আমি ৰেভিনিউ ব্ৰাঞ্চলৈ যাওঁ, তাত এপ্লিকেশ্যন কৰোঁ, কৰি পেলাই গম পাওঁ যে মণ্ডলে একচুৱেলি আমাৰ পটাখনৰ ৰক্ষণাবেক্ষণ দি আহিছে, যিখন পটাৰ কোনো অৰ্থ নাই। যিখন পটা আমি ৰেভিনিউ ব্ৰাঞ্চৰ পৰা উলিয়াই আনিলোঁ, তাত গম পালোঁ 1205 এটা দাগ আছে, যিখন চাৰ্কুল অফিচৰ সেইখন 3 বিঘা 2 কঠা 15 লুচা মাটি আছে, আৰু ৰেভিনিউ ব্ৰাঞ্চৰ যিখন মেইন পটা তাত 8 বিঘা 10 লুচা মাটি। 702 চাৰ্কুল অফিচৰখন 2 বিঘা 14 লুচা, কিন্তু ৰেভিনিউ ব্ৰাঞ্চৰখন 2 বিঘা 3 কঠা 15 লুচা। 703 8 বিঘা 1 কঠা 2 লুচা, কিন্তু ৰেভিনিউ ব্ৰাঞ্চৰখন 1 বিঘা 4 কঠা 2 লুচা। তেনেকৈ ধৰক 677 এটা দাগ আছে, সেই দাগত কোনো গম নোপোৱাকৈ মাটি অলৰেডি কাৰোবালৈ ট্ৰেন্সফাৰ কৰি দিছে। 704 দাগটো আছে, তাত 3 কঠা 7 লুচা, কিন্তু ৰেভিনিউ ব্ৰাঞ্চৰ মতে 2 বিঘা 6 লুচা। এতিয়া আমি বিপদত পৰিছোঁ যে কোনখন পটা আমাৰ আচলতে সত্য। এই কথা আমি চাৰ্কুলক যথেষ্ট দিন জনাইছোঁ, আৰু মণ্ডলক হয়তো আজি 10 দিনৰ আগত আমি কথাটো জনাইছোঁ, যিহেতু তেওঁ এইখন পটাত ৰক্ষণাবেক্ষণ দিয়ে, আৰু যোনে যায় আমাক গালি পাৰে যে আপোনালোকে এই মাটিত নোসোমাব। আমি বংশধৰ, আমি পটাদাৰ। মানসজ্যোতি শৰ্মা নামৰ এজন সহপটাদাৰৰ হৈ পেলাই লাটমণ্ডল বিশ্বৰাম বৰাই এই তথ্যখিনি লুকুৱাই আনিছে। প্ৰথম 1 নম্বৰ মই লিখি আনিছিলোঁ। আৰু এটা কথা, 1637 এটা দাগ আছে, সেই দাগটো লোকৰ পেলনীয়া দাগ, যিটো মই ৰেভিনিউ ব্ৰাঞ্চৰ পৰা চিটা বহি কালেক্ট কৰিলোঁ। তাতে সেইটো আপোনাৰ লক্ষ্মীনাথ শৰ্মা নামৰ এজন ব্যক্তিৰ দাগ হয় সেইটো, আৰু সেইটো এতিয়া দাগ সলনি হ'ল, যিটো দাগ তেওঁলোকে বিচাৰ কুচাৰ নকৰে। সেইখিনি মিলাই পেলাই মাটিটো 8 বিঘা টোটেল 10 লুচা কৰি থৈছে। এতিয়া কথা হৈছে কি, পৰিয়ালৰ মানুহৰ মাজত বাটোৱাৰা হয়, কিন্তু বাটোৱাৰাটো কৰিছে পৰিয়ালৰ বাহিৰৰ মানুহৰ মাজত বাটোৱাৰা কৰি মাটি হস্তান্তৰ কৰিছে। আৰু বিভিন্ন দাগ আমাক ৰেভিনিউ ব্ৰাঞ্চৰ পৰা পাইছোঁ, সেই দাগ এতিয়া আমি অনলাইনত মাৰিলে আমি পাওঁ যে সেইখিনি বেলেগৰ অলৰেডি হৈ গ'ল। তাৰ আমাৰ সকলো তথ্য আছে, আপোনালোকক দিম। আৰু বিশ্বনাথৰ কিছুমান আমাৰ ভিডিঅ' আছে, তেখেতে কয় যে মানসজ্যোতি শৰ্মাই তেখেতক মাৰপিট কৰিব, গুলিয়াব মাটি জোখ মাখ কৰিলে। তো আমি চবেই জানো যে চাৰ্কুলৰ এটা হেৰি আছে যে তেওঁলোকে প্ৰশাসনৰ সহায় ল'ব পাৰে, তেওঁলোকে ফোন কৰিলে সকলোখিনি মেনেজ হয়। কিন্তু তেখেতক সুধিলোঁ আপুনি গ'লনে চাৰ্কুলক জনালেনে, ডিচিক জনালেনে, এডিচিক জনালেনে যে আপোনাক মাৰপিট কৰিছে, এছপিক জনালেনে, কিন্তু তেওঁ সেইখিনি কথাত মৌন হৈ ৰয়। এই সকলো সংক্ৰান্তত আমি কালি এখন এজেহাৰো এছপি ছাৰৰ ওচৰত দিয়া হৈছে। সেয়েহে আপোনালোকৰ ওচৰত আমি যথেষ্ট ভাগি পৰিছোঁ। মাটি বাৰী নাই, এওঁলোক বহুত দূৰৰ পৰা আহিছে, এওঁলোক নিজৰ বংশৰ নিজৰ সম্পত্তি লৈ পেলাই এতিয়া বাটত থাকিব, চাকৰিৰ সংক্ৰান্তে বাহিৰত আছিলে, এতিয়া মানে তেওঁলোকৰ থাকিবলৈ জেগা নাইকিয়া অৱস্থা হৈছে। এয়া বৌ হয়, এওঁলোকৰে ককাই ভাই আমাৰে পৰিয়ালৰ এজনে এনেকুৱা ধৰণৰ কাম কৰি পেলাই মানে মানসজ্যোতি শৰ্মা আৰু এটা কথা কয় যে পইচা দিলে চব মেনেজ হয়। এইটো বস্তু আমাৰ প্ৰমাণ আছে, ভিডিঅ' আছে। এওঁলোকৰ আগতেই কৈছিলে, সমাজৰ আগত কৈছিলে পইচা দিলে চব মেনেজ হৈ যায়, মানে NOCৰ কোনো প্ৰয়োজন নহয়। তেতিয়াহ'লে তেনেকুৱা এজন ব্যক্তিৰ NOCৰ কিহৰ প্ৰয়োজন আছে? যিজন ব্যক্তিয়ে চবৰ আগতেই কৈ দিছে, গোটেই সমাজৰ আগত কৈ দিছে NOCৰ কোনো দৰকাৰ নাই, টিলিকি মাৰি গৈছে যে পইচা দিলে চব মেনেজ হয়। এতিয়া আমাৰ নিচিনা মানুহৰ লগতে এইখিনি হৈ আছে, আৰু কিমান দুৰ্নীতি হৈ আছে। যদি নপঢ়া নুশুনা নিৰক্ষৰ মানুহখিনি গৈছে, তেওঁলোকৰ মাটি বিঘা লুচা কথা একো বুজি নাপায়, মাটি নাই যজ্ঞে, এনেকুৱাতো বৃদ্ধ মানুহ যথেষ্ট মৰি গৈছে হয়তো, বা কি হৈছে তাৰ কোনো হেৰি নাই। এনেকুৱা ধৰণৰ মণ্ডলৰ বহুত খবৰ শুনিছে, নাম কাটি দিয়ে পতাত। লাটমণ্ডল বিশ্বৰাম বৰাই নাম কাটি দিয়া পৰ্যন্ত প্ৰমাণ আছে, আৰু লাষ্টত কয় ভুলতে হৈছে, ভুলতে মাটি বেলেগৰো হৈ গৈছে। এতিয়া আপোনালোকক ন্যায় বিচাৰি, হিমন্ত ছাৰৰ ওচৰত ন্যায় বিচাৰি, যাতে এই লুণ্ঠন আৰু এনেকৈ নচলে, সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াকে কৈ মোৰ মন্তব্য সামৰণি মাৰিছোঁ, আৰু সকলো তথ্য ভিডিঅ' আপোনালোকৰ ওচৰত তেতিয়া মই দি দিম। ISBTত আছিল, ISBTৰ ওচৰত আছিল প্ৰপাৰ্টিটো, গাৰ্গমতৰ ছাইডৰ মাটি, পজিশ্যনো আছে মাটিখিনি দখল কৰি থোৱা আছে। দাগ নম্বৰ 420 আৰু পটা নম্বৰ 420, আৰু দাগ নম্বৰকেইটা মই আপোনালোকক পঢ়ি শুনালোঁ। দাগ নম্বৰ মাটিটো খবৰে আছে, সকলো পটাদাৰৰ নামত আছে, পটাত বংশৰ মাটি। আৰু এইটো
এতিয়া মানৱ জ্যোতিয়ে বাটোৱাৰা কৰিছে বেলেগৰ লগত পৰিয়ালৰ বাহিৰৰ মানুহৰ মাজত তেওঁ কেনেকৈ মেনেজ কৰিছে ইমান ৰেভিনিউ ব্ৰাঞ্চৰ পৰা চাৰ্কুল অফিচৰ পৰা কাক মেনেজ কৰিছে আমি নাজানো কিন্তু মণ্ডলে এইখিনি ইমান দিনে যে ৰক্ষণাবেক্ষণ দি আহিছে চুৰ কৰাটোও পাপ আৰু চুৰ কৰিবলৈ দিয়াটোও পাপ তেওঁ আমাক গ'লে কিয় তাত প্ৰতাৰণা কৰে কিয় আমাৰ এখন ন'টিছ পঠিওৱা নাই আৰু চবতকৈ ডাঙৰ কথা এখন ন'টিছ পঠিয়াইছে আমি বহুত এডিচি ছাৰৰ ওচৰলৈ গ'লোঁ এডিচি ছাৰে সোনকালে ষ্টেপ ল'বলৈ ক'লে তেওঁ সেই ফোন কৰি কোৱাৰ লগে আমি গ'লোঁ ডেইলি গৈ আছোঁ তেওঁলোকে এখন হিয়াৰিং দিম বুলি কৈ পেলাই আমাক শংকৰদেৱৰ তিথিৰ দিনা আজি 2 বছৰৰ মূৰত শংকৰদেৱৰ তিথিৰ দিনা আমাক ন'টিছ পঠাই কি আভুৱা সাজিছে কওকচোন কাইলৈ হিয়াৰিঙৰ পৰা আছে কাইলৈ কাৰো ন'টিছ আমাৰ ওচৰত আছে শংকৰদেৱৰ তিথিৰ দিনা বন্ধৰ দিনা 2 বছৰৰ পিছত ন'টিছ পঠিয়াইছে যিটো চৰকাৰী বন্ধৰ দিনা আমাক ন'টিছ পঠিয়াইছে আমি পুতলা হৈ পেলাই তেওঁলোকৰ হাতৰ পুতলা হ'ব লগা হৈছে এতিয়া ঘৰ বাৰী নাই আমাক আপোনালোকে সহায় কৰক কিবা এটা ব্যৱস্থা কৰক আৰু এওঁলোক গৈছিলে এওঁলোককো উপায়ন্তৰ হৈ আমি পঠিয়ালোঁ এওঁলোকক কৈছে এই মাটিত নোসোমাব কিহৰ কাৰণে নোসোমাব আমাৰ মাটিত কিহৰ কাৰণে বিষ্ণুৰাম বৰাই নোসোমাবলৈ হা আমাৰো আছে দখল তাত এওঁলোকৰ আমাৰ ককায়ে আমাৰ পৰিয়ালৰ ককায়ে হেমকান্ত শৰ্মাৰ যৌথ পৰিয়ালত ঘৰটো 37 চন বুলি কোৱা শুনো আমাৰ শাহুহঁতে তেতিয়াই বনোৱা সেই পৰিয়ালটোতে দুঘৰ মানুহ বহি আছে মানে আছে পৰিয়ালৰ মানুহ চাকৰি সূত্ৰে বেলেগ আজি মোৰ ঘৰ এখন মোৰ ভাইটি ভণ্টি সিহঁতি চাকৰি সূত্ৰে বেলেগত থাকিব পাৰিব কিন্তু মোৰ দেউতাই বনোৱা ঘৰ মোৰ ককাই বনোৱা ঘৰত মই নাহিবি বুলি এটা দখলৰ প্ৰশ্নই নাহে মানে আমি সোমাওঁ আমি তলা মাৰোঁ আমাৰ ভিডিঅ' আছে আমি আহোঁ চব জানে মণ্ডলে কিন্তু মণ্ডলে চব কথা লুকুৱাই দিছে হয়তো চাৰ্কুল ছাৰক মিছা কথা কৈছে পাৰ্টিশ্যন কৰিব মিছা কথা হয়তো মিছা কথা কৈছে লাট মণ্ডল বিশ্বৰাম বৰা আৰু ইয়াৰ জৰিয়তে মই এটা কথা কওঁ এছ পি ছাৰক পাৰ্টিশ্যন কৰিবলৈ এপ্লাই কৰিছোঁ এতিয়া পাৰ্টিশ্যন নকৰে জোখ-মাখ নকৰে পটাদাৰ আমাৰ এওঁলোক হয় চব হয় মই মোৰ নহয় আজু ককাৰ সূত্ৰে আজু ককা কোনো কিনা বংশগত আজু ককাৰ এতিয়া যেনেকৈ দেউতাৰ বস্তুটো মা দেউতাৰ বস্তুটো কাইলৈ ঘৰলৈ নাহিবি তই ইয়াত থাকিব নোৱাৰ এইটো কোনেও ক'ব নোৱাৰে ন এতিয়া মণ্ডলজনে সুধিলে মাটি নাই বুলি কৈ দিয়ে গাঁওবুঢ়াৰ চৰকাৰী গাঁওবুঢ়া গৈছে চৰকাৰী গাঁওবুঢ়াজনকো এটাই কৈছে যে ইয়াত মাটি নাইকিয়া অকল ঘৰটোহে বহি আছে কিন্তু তাত তেওঁলোকৰ 8 বিঘা মাটিয়ে সোমাই আছে পিছলে বেছি মাটি কৰিও সেইটো চাবগৈ পাৰিব মানে কি তেওঁ এজন সহপতাদাৰ নহয় তহঁতৰ কি হয় ৰিলেশ্যন আমাৰ খুৰা বংশৰ মাজতে হৈ আছে আৰু এই কালি এছ পি ছাৰক যিখন আমি দৰখাস্ত দিছোঁ বা তাত দিছোঁ এইখন কিন্তু কোনো ধৰণৰ কোনোবাই বেলেগে কৰা বস্তু নহয় এইটো গভৰ্ণমেণ্ট অফিচ জড়িত হৈ আছে ইয়াৰ ওপৰত আৰু সেইকাৰণে এইটো ভূমি কেলেংকাৰীৰ ওপৰত দিয়া হৈছে কাৰণ এইটো তাৰমানে আমি নথকাৰ অৱস্থাত লাহেকৈ তেওঁ সুযোগ লৈ যিখিনি মাটি কমাই থৈছে সেইখিনি মাটি ক'ৰবাত হস্তান্তৰ কৰি দি দিব নাই পটাদাৰ হৈছে পটাত নাম উঠাইছে এটা পটাত নাম উঠাবলৈ তেখেতক দম দিব লগা হয় গালি পাৰিব লগা হয় চবৰে আছে মই কিন্তু মোৰ শাহুৰ হৈ আহিছোঁ